এইপিনে গাইছ এইপিনে দুটা হাঁহ দাদাহঁতে খানা খাব আৰু লগতে আমিও আছোঁ দেই। আৰু এইপিনে চাবচোন মই প্ৰথমবাৰ এনেকৈ হাঁহ ধৰিছোঁ, মোৰ ইমানেই ভয় লাগিছে। আৰু আমাৰ বেটা কিন্তু একদমেই ভয় কৰা নাই, অৱস্থা চাব। সি মানে হাঁহটোক দেখি কি পাইছে তাৰ পাখি চাখি চবতে টানি ধৰিছে। আৰু তাৰপিছতে ইমান ডাঙৰ এটা খবৰ, মানে মিষ্টাৰ অহাই নাছিলে। এইপিনে মিষ্টাৰ আহি পেলাই মানে একদম গোটেই ঘৰ হাল্লা কৰি দিলে। লগালগ আব্বাই ফোন কৰিলে, মোৰ সৰু আব্বাই হোটেলত মিঠাই খুৱাবলৈ। কিয় জানেনে, অফিচৰ পৰা আহি পেলাই মিষ্টাৰে পূৰা হাল্লা। কিয় বাৰু কৈ আছোঁ। গাইজ আসসালামু আলাইকুম, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে। 2024 আজি লাষ্ট 31st। অলপ মনটো বেয়া ভালৰ মাজত, যিহেতু বহুত দিনৰ আগত আপোনালোকে পাইছিলে মিষ্টাৰ প্ৰমোশ্যনৰ এক্সাম দিছিলে। চ' গাইজ আলহামদুলিল্লাহ এক্সামটোত পাছ কৰিলে। হাজবেণ্ড অল আছামত 6 নম্বৰত পাইছে। যিহেতু দেখিলে আপোনালোকে আৰু গমো পালে, আমাৰ এইটোৰ পৰা একো কথা পতা নাযায়। আৰু মই সঁচা ক'ম বাৰু প্ৰমোশ্যন ক'ত পাইছে কি নাই এইবিলাক পিছৰ ব্লগত ক'ম। 31st একো কৰা নাছিলোঁ, যিহেতু আমি মানে ভাবিছিলোঁ যে 1 তাৰিখে খাম, যিহেতু নতুন বছৰত খাম বুলি ভাবিছিলোঁ। কিন্তু আব্বা মানে শুনি একেবাৰে মিঠাই কেক চব ৰেডি, এভৰিথিং ৰেডি কৰি আছে। আৰু টিকলাকো মই খোৱালোঁ। আৰু ঘৰত অলপ কানা কুটাও হ'ল, যিহেতু আমি প্ৰমোশ্যন পাই নগাঁও এৰি যাব লাগিব। ক'ত যাম লোকেশ্যন আপোনালোকক জনাম বহুত জল্দি। খালি এটাই আলহামদুলিল্লাহ 2024 সঁচা বহুত কথা শিকালে আমাক, আৰু বহুত কথা মানে শিকাই থৈ গৈছে, বহুত বস্তু দি থৈ গৈছে। স্পেচিয়েলি মোৰ বেটাক 2024ত দিছে, আল্লাহৰ ওচৰত বহুত শুক্ৰিয়া। আৰু ছেকেণ্ড মিষ্টাৰ প্ৰমোশ্যন সদায় নামাজ পঢ়ি হাত তুলি তাই দোৱা কৰোঁ যাতে ভাল জেগাত প্ৰমোশ্যন হওক। আলহামদুলিল্লাহ, আল্লাহ ওচৰত বহুত শুক্ৰিয়া। তো এতিয়া বহুত ফোন চাই আছিলে, মিষ্টাৰো গৈছে 31st খানা খাবলৈ কাৰণে, আহিব বাৰু তেখেত, পিছত জনাম বাৰু তেখেতো বহুত ইম'শ্যনেল হৈ আছে। মোৰো জিভাখন মানে ৰখি থকা নাই কেনেকৈ কি ওলাইছে, পিছত জনাম আপোনালোকক, পিছত ব্লগটো আৰম্ভ কৰিম। সেই গাইজ এইফালে এতিয়া যাম খানা বনাবৰ কাৰণে, বেটাক খোৱালোঁ। আৰু মানে কি ক'ম, ঘৰত বহুত ইম'শ্যনেল হৈ আছে, চব বেছি ইম'শ্যনেল হৈ আছে। আৰু লগতে ময়ো এটা টাইম হৈ গ'লোঁ, আৰু যিহেতু এনেকুৱা হয়েই, যিহেতু অলপ নিজৰ জন্মস্থান এৰি পেলাই যোৱাটো বহুত বেছি কষ্ট। এতিয়া যাওঁ, ভাত চাত বনাই লওঁ, পিছত লগ পাম। কিচেনলৈ আহিলোঁ, এইপিনে আলু ফ্ৰাই কৰি আছোঁ, লগতে পোলাও বহাইছোঁ। আৰু বহাব আছে কুকাৰ। এইপিনে পূৰা হাঁহৰ মাংস মানে চব ধুনীয়াকৈ ৰেডি কৰা হৈ আছে। এইপিনে হাঁহৰ মাংস, আৰু লগতে এইপিনে মই ছেকেণ্ড কুকাৰটো বহাই দিছোঁ পটাপটকৈ। গাইজ ভিক্স চিক্স লগাই পূৰা ৰেডি, যিহেতু মাথা বিষাইছে। আৰু এতিয়া বাজিছে 11:30। মই বনাইছোঁ হাঁহৰ মাংস। এইপিনে হাঁহৰ মাংস, আৰু আমাৰ কিচেনটো ৰিপেয়াৰিং। ফোন এটা কৰক আব্বা, নমা বাইকটো যে বাহিৰত ছাৰৰ। এইপিনে হাঁহ বনাব লৈছোঁ, একদম চিম্পলকৈ বনাম আলুৰ লগত। আৰু আজি 2024 বহুত বস্তু দিলে, বহুত বস্তু হেৰালোঁ। আৰু সঁচা ক'ব গ'লে বহুত বস্তু হেৰাইছোঁ লাইফত, আৰু বহুত বস্তু পাইছোঁ, যেনেকৈ মোৰ বেটাক। আৰু আজি মিষ্টাৰৰ কাৰণে ইমান এটা ডাঙৰ দিন, মিষ্টাৰে প্ৰমোশ্যন পাইছে। মোৰ কাৰণে বহুত বেছি এইখিনি, আল্লাহৰ ওচৰত বহুত বহুত লাখ শুক্ৰিয়া। আৰু আশা কৰিছোঁ 2025টো যাতে চবৰ কাৰণে ভালেই যাওক। যোনখিনি বস্তু 24ত কৰিব পৰা নাই, কিন্তু 25ত আমি যাতে কৰিব পাৰোঁ। সকলোলৈ এইখিনিয়ে দোৱা থাকিলে, আপোনালোকেও দোৱা কৰিব। যিহেতু এটা নতুন ঠাইত আমি যাব ওলাইছোঁ। আৰু এতিয়া নেক্সট ভিডিঅ'ত ভালদৰে জনাম বাৰু ক'ত কি। প্ৰথম বেটাৰ বাৰ্থডেটো চেলিব্ৰেট কৰি ল'ম, যিহেতু ওচৰ চাপিলেই। আৰু দোৱা কৰিব আমাৰলৈ। আৰু আপোনালোকক কালি লগ পাম দেই, নতুন বছৰৰ নতুন ভিডিঅ' লৈ। হে গাইজ আসসালামু আলাইকুম, নতুন বছৰৰ বহুত বহুত শুভেচ্ছা আছিলোঁ। আশা কৰিছোঁ 2024তকৈও যে 25টো চবৰ কাৰণে ভাল যায়, আমালৈও দোৱা কৰিব। ৰাতিপুৱাই উঠিলোঁ, আৰু এইপিনে এতিয়া বেটাক এইপিনে থৈ পেলাই মই চব চাফাই কৰিছোঁ, যিহেতু কালি ফূৰ্তিত একোৱে কৰা নহ'ল। আপোনালোকৰ আশা আছে আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে। নতুন বছৰ বহুত বহুত শুভেচ্ছা যাচিছিলোঁ। হেপী নিউ ইয়াৰ 2025। আৰু এইপিনে আমাৰ সেইটো ৰুম চাফাইত লাগি আছোঁ, যিহেতু 7টা বাজিছে, বেটাকো খুৱাব আছে।
তো খুৱাই মেলি আপোনালোকক লগ পাম বেটাক খোৱালোঁ তাৰপিছত মিষ্টাৰকো দিলোঁ মিষ্টাৰৰ ব্ৰেকফাষ্ট তাৰপিছতে ইফিনে মই ৰেডি হ'লোঁ ৰেডি হৈ মেলি ঘৰলৈ ওলালোঁ যিহেতু 1 তাৰিখে মই ডেইলি এনেকৈ ঘৰ যাওঁৱেই আৰু তাকে মিষ্টাৰক কৈ আছিলোঁ যে আজি অলপ জল্দি আহিব লাগিব কিবা কিবি তো ঘৰটো যিহেতু আজি অলপ পাৰ্টি আছে আৰু আমাৰতো এইবাৰ ডাবল পাৰ্টি যিহেতু মিষ্টাৰৰ ইমান ডাঙৰ এটা খবৰ লগতে নতুন বছৰ তাকে মিষ্টাৰ হাঁহিছে মই কৈ আছোঁ যে মোক কিবা এটা কিনি দিবা সেই তাকে হাঁহি আছে ঘৰতো আহিলোঁ আহি মেলি এয়া চিৰা আৰু কল খালোঁ এইফালে গাইছ আজি বাৰ ঘৰতে দাৱত আছে তো এই তাকে মই হোৱাৰ পৰা উঠি আহিছোঁ মোৰ ইমানেই টোপনি ধৰিছে মানে কি ক'ম তো দাৱতটো খায়ো বেটাও শুলে পাপাই খাই আহিলে তো এয়া দাদা মই মা বহিছোঁ আৰু নৰ্মেল খালোঁ ইমান খোৱা নাই যিহেতু ইমান খাব আজি মুখে মন যোৱা নাই আৰু তাৰপিছতে খাই বৈ লগ পাইছোঁ তো সেই গাইজ খানা খাই মেলি আহিলোঁ আৰু নতুন বছৰত বাহঁতৰ দাৱত আছিলে আৰু তাতে খালোঁ ইমান মোৰ ভাল লগা নাই টেষ্ট মানে নৰ্মেলি খাইছোঁ আৰু যিহেতু মোৰ ভোকো লগা নাছিলে আজিকালি কিয় নাজানো ভোক নালাগেই মোৰ আৰু বেটাও শুলে মোৰো টোপনি ধৰিছে কিন্তু মোৰ বহুত কেইটামান কাম আছে মই মানি থৈছিলোঁ যেতিয়া মিষ্টাৰ প্ৰমোশ্যন হৈ যাব ইফ যদি প্ৰমোশ্যনটো পায় তেওঁ তো মানে চিয়'ৰটো আছিলে প্ৰমোশ্যন হ'বই মিষ্টাৰৰ তো এখন কোৰাণ শ্বৰীফ দান কৰিম বুলি ভাবিছিলোঁ মছজিদত আৰু লগতে 2জন মৌলানা আমাৰ ইয়াত নগাঁৱত খুৱাম আৰু 2জন মৌলানা মিষ্টাৰৰ ঘৰত খুৱাম তো তাকে এতিয়া কোন যায় নাজানো এতিয়া আনিব যাব লাগে তো দাদা আহিলে দাদাৰ লগত চাওঁ হেপী নিউ ইয়েৰ জোনাপ পিঠাৰ কাৰণে এইপিনে নাস্তা ওলাই লৈছোঁ যিহেতু দোৱা কৰাইছিলোঁ আমাৰ তাততো আৰু মিষ্টাৰটো ঘৰতো আৰু লগতে এইপিনে চাহ দি আছোঁ আৰু তাৰপিছতে আপোনালোকক ব'লক এটা বস্তু দেখাম বিৰাট ভাল লাগিছে যে যোৱাৰ আগত দেখিব পাৰিছোঁ এইপিনে মই লগোৱা বিলাহী ফুলিছে আৰু লগতে ধুনীয়া এইপিনে এতিয়া বেটাক ৰেডি কৰাই লৈছোঁ আৰু তাৰপিছতে মই ৰেডি হ'ম ঘৰ আহিলোঁ এইপিনে